চেঙাৰ কাষ্টমাৰ থানা অন্তৰ্গত নেৰলা গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ। বোৱাৰীগৰাকীৰ লগত এটা 5 বছৰীয়া শিশু নিৰুদ্দেশ হৈছে। দক্ষিণ বৰপেটাৰ কাষ্টমাৰ আৰক্ষী থানা অন্তৰ্গত নেৰলাৰ পৰা এগৰাকী 23 বছৰীয়া বোৱাৰী নিৰুদ্দেশ হৈছে। পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ। উক্ত বোৱাৰীগৰাকীৰ লগত এটি 5 বছৰীয়া শিশু নিৰুদ্দেশ হৈ আছে। যোৱা 5 তাৰিখ শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বোৱাৰীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই বোৱাৰী আৰু শিশুগৰাকী। কেমেৰাৰ আগত হুকহুকাই কান্দিছে ভুক্তভোগীৰ স্বামী জাকিৰ হুছেইন। ইতিমধ্যে কাছমাৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে ভুক্তভোগীৰ পৰিয়ালে। কিন্তু থানাৰ পৰা কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালে। কোনো সদাশয় ব্যক্তিয়ে উক্ত বোৱাৰীগৰাকী তথা শিশুটিক সন্ধান পালে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বোৱাৰীগৰাকীৰ স্বামীৰ পৰিয়ালে। যোগাযোগৰ নম্বৰ হৈছে 8638590910। বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। মই 1 মাহৰ আগত মই ডিমাপুৰত আমি চাৰ্জাৰী কাম কৰোঁ, তাতে থকাৰ পিছতে হঠাৎ শনিবাৰ দিনকে আমাক ঘৰৰ পৰা ফোন কৰিলে যে তোমাৰ মাইকী আৰু ছোৱালীটো দেখা নাই। মই আহিলোঁ, অহাৰ পিছতে কাছবা থানা ইজাৰ কৰিলোঁ। কৰাৰ পিছতে কাছবা থানা ওচৰত কোনো গুৰুত্ব দিয়া নাই। ঘৰত বহুত মাল বস্তু আছিল, চব ফটো গুচি লৈ গৈছে। কি লৈছে? টকা আছিল 75 টকা আছিল আৰু সোণৰ অলংকাৰ আছিল, কাপড়া চাপড়া আছিল, যিবিলাক চব কিছু নিয়ে গুচি গৈছে। মাইকীজনীৰ নাম হলো মাজদা খাতুন আর ছোৱালীটা হলো জানকী খাতুন। সন্দেহ হয় নেকি? কোনো মানুহৰ লগত সন্দেহ নাই, আমি দেখাও নাই, আমি কোনোদিন সন্দেহ কৰা নাই। কোনোবা মানুহৰ ভিতৰত কি আছে নাছে এইটো গম নাপাওঁ। মই সেইদিনা ৰাতিতে মই ফোন কৰিছিলোঁ, ৰেলৰ ভিতৰত বাছ পাইছোঁ, তাক মই কৈছোঁ তোমাৰ কি হৈছে কোৱা, তোমাৰ পিছত কম। এনেকৈ ক'লে ৰেলৰ ভিতৰত আমাৰ শব্দ পাইছে। এইটো বাহিৰত যোৱাবিলাক সন্দেহ হৈছে নেকি? বাহিৰত যাবলৈ সন্দেহ হৈছে। সি কৈছে বোলে মই যাম একজাত যাম, মৰিম এনেকৈ কৈছে। ছোৱালীজনীৰ বয়স কিমান? 5 বছৰ বয়স। এতিয়া আপুনি কি বিচাৰে? এইটোৱে বিচাৰোঁ যে ৰাইজৰ ওচৰত আমি এটাই বিচাৰোঁ যে আমাক ছোৱালীটো আৰু বয়সটো যদি কোনো মানুহ পায় তেনেহ'লে মোক তাতে যোগাযোগ কৰিব। মোক নাম্বাৰটো দিয়া থাকিব, এই নাম্বাৰত যোগাযোগ কৰিলে হ'ব। নাম্বাৰটো 8638590910। আপোনাৰ নাম? মোৰ নাম জাকিৰ হুছেইন। ঘৰ? নেৰলা, ডিষ্ট্ৰিক্ট বৰপেটা, চেঙাৰ সমষ্টি।